নমস্কাৰ আপোনালোক আটাইকে মঞ্জুৰা সাধুকথাৰ কবিতা চেনেললৈ স্বাগতম জনাইছোঁ। সৰস্বতী পূজা কাইলৈ, গতিকে আপোনালোকলৈ আগবঢ়াইছোঁ সৰস্বতী পূজাত বগৰীৰ মাহাত্ম্যনো কি। এয়া মই আচলতে গদ্য আকাৰত পঢ়িছোঁ, আপোনালোকৰ আগলৈহে মই কবিতা আকাৰে এইখিনি আগবঢ়াইছোঁ। আহকচোন শুনো, কেনে পালে জনাব কিন্তু মোক দেই। সৰস্বতী পূজাত বগৰীৰ মাহাত্ম্য। পুৰাণৰ আখ্যামতে মহামুনি ব্যাসদেৱে দেৱী সৰস্বতীক কৰে অহৰ্নিশে পূজা, বৈদিক দৰ্শন বিদ্যা আৰু যে কতনো কথা, বদৰিকাশ্ৰমত গৈ কৰে যে তপস্যা। বাগদেৱী সৰস্বতী চৰ্ত দিয়ে ব্যাসমুনি, আৰম্ভ কৰাৰ আগে যে তপস্যা। বগৰীৰ বীজ এটি সেই স্থানতে ৰাখি, তাৰ পিছত সবিস্তাৰে কৰে যে বৰ্ণনা। যিদিনা গুটিৰ পৰা পুলি গজি গছ হ'ব, গছত বগৰী লাগি পকিব যেতিয়া, পুৰত গছৰ গুটি তোমাৰ মস্তকত পৰি, তোমাৰো তপস্যা পূৰ্ণ হ'ব যে তেতিয়া। সেই মুহূৰ্ততে বাক দেৱীও প্ৰসন্ন হ'ব, এই বুলি ব্যাসদেৱে জুৰিলে তপস্যা। বগৰী গুটিৰ পৰা অংকুৰিত হ'ল পুলি, পুলিটি ডাঙৰ হৈ হ'ল গছজোপা। বগৰীত ফুল ফুলে, তাৰ পাছে কলি লাগে, পুৰত ফলেৰে ভৰে বগৰীজোপা। এদিন বগৰী সৰি ব্যাসমুনিৰ মূৰে পৰি, ব্যাসদেৱৰ পূৰ্ণ হ'ল দেৱীৰ তপস্যা। শুনা শুনা সভাসদ সবে মুহুৰ অৱচন, বদ্ৰী হ'ল বগৰীৰ নাম আন এটা। তপস্যাৰ ঠাইৰ সংগে বদ্ৰীৰ সম্পৰ্ক আছে, বদৰিকাশ্ৰম নাম হ'ল ঠাইৰ টুকুৰা। শ্ৰীপঞ্চমীৰ দিনা পূৰণ কৰে তপস্যা, বগৰী নিবেদি কৰে পূজা অৰ্চনা। বেদমাতা সৰস্বতীক সন্তুষ্ট কৰিলে মুনি, ব্যাসদেৱে ব্ৰহ্মপুত্ৰ কৰি যে ৰচনা। সেয়েহে সৰস্বতী পূজাৰ আগে বগৰী নহয় খোৱা, এই কথা প্ৰচলিত বহু যুগৰ পৰা। বসন্ত পঞ্চমীৰ দিনা প্ৰসাদৰ সংগে খোৱা, মুখ্য নৈবদ্য ৰূপে বগৰী দিয়া। বিদ্যাৰ অধিষ্ঠাত্ৰী বাগদেৱী সৰস্বতী, আহা সবে মিলি কৰোঁ পূজা অৰ্চনা। পুৰাণ অনুসৰি ভক্তগণে বিশ্বাস কৰে, ৰহস্য পূজাৰ আগে বগৰী নোখোৱা। এয়াই আছিল সৰস্বতী পূজাত বগৰীৰ মাহাত্ম্য। আপোনালোকক তাৰ লগতে অনুৰোধ জনালোঁ, মোৰ চেনেলটো মঞ্জুৰা সাধুকথাৰ কবিতা ছাবস্ক্ৰাইব কৰে যেন, আৰু যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিলে আৰু ভাল কথা। তেনেহ'লে আজিলৈ এইখিনি জনালোঁ। কোনে কোনে সৰস্বতী পূজাৰ আগতে বগৰী নোখোৱাকৈ থাকিছিল কওকচোন। ছাত্ৰ ছাত্ৰীসকলৰো তোমালোকে খোৱা নে বাৰু? আমি কিন্তু সৰস্বতী পূজাৰ আগতে বগৰী কেতিয়াও মুখত নিদিছিলোঁ। মানে বিশ্বাস আৰু বিদ্যাত কিজানি ক'ৰবাত বাধাই আহে। আৰু এটা কাম নকৰিছিলোঁ, সেইটো হ'ল সৰস্বতী পূজাৰ দিনা আমি কিতাপ নপঢ়িছিলোঁ। কিন্তু ৰাতিপুৱাই উঠি ধুনীয়াকৈ একদম কিতাপৰ টেবুল ৰেক সকলো চাফা তাফা কৰি মানে চাকি বন্তি জ্বলাই আমি স্কুললৈ যাওঁ। স্কুলত মাক প্ৰণিপাত জনাই তাৰপিছত প্ৰসাদৰ লগতে আমি বগৰী সিদিনাখনে খাওঁ। মানে এইটো বিশ্বাস, আৰু আজিলৈকে মানে সেইটো বিশ্বাস আছেই। আৰু এয়া হৈছে মামাহঁতৰ পামলৈ গৈছিলোঁ আমি, তাতে এয়া বগৰী চাওকচোন কেনেকৈ টপৰ টপৰকৈ বগৰীবিলাক সৰিছে। গতিকে সেইখিনি বিশ্বাস আজিও ৰাখিছোঁ। আমি বগৰী পাৰি আনিছোঁ, খাইছে বাৰু কোনোবাই কোনোবাই, নোখোৱা নহয়। মই কিন্তু নাই খোৱা দেই, এতিয়াও বিদ্যা শেষ হয় বুলি ভয় এটা আছে। কবিতাটিৰ লগতে কথাখিনি শুনাৰ বাবে আপোনালোকলৈ ধন্যবাদ জনাইছোঁ, আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ ইমান ব্যস্ততাৰ মাজত আপোনালোকে যে বহি পেলাই কবিতাটো শুনিলে, তাৰ লগে লগে আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ।